পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এঠাইলৈ গৈ আছোঁ, কলৈ গৈ আছোঁ ভিডিঅ'টো চাই থাকিব। দেখি হয়তো গম পাইছে এটুকুৰা চিনাকি ঠাই। হয়, এয়া গুৱাহাটী প্ৰেছ ক্লাব, য'ত বিভিন্ন ধৰণৰ আলোচনা কৰা হয়। আৰু ঠিক তেনেকৈয়ে আজি ৪ৰ্থ সংখ্যক দীক্ষান্ত সমাৰোহ আছিলে। আৰু ইয়াতে পাইছিলোঁ আমি এক নতুন পৰিচয়। মাইক্ৰফোনত কি কৈ আছিলোঁ এবাৰ শুনিবচোন। ছাৰে এনেকৈ মাতাৰ কাৰণে মোৰ ভাল লাগিছে। ছাৰক সৰুৰ পৰা মই ৰেডিঅ'ত দেখিছোঁ, শুনিছোঁ আৰু টিভিত দেখিছোঁ। খুব ভাল লাগে ছাৰৰ কথাবিলাক, ছাৰৰ শব্দৰ গাঁথনি, ছাৰৰ অনুভৱবিলাক বহুত ভাল পাওঁ মই। আৰু ছাৰক বহু অনুসৰণ কৰোঁ। সেইকাৰণে আজি ছাৰৰ আগত মই মোৰ কিছু মনৰ অনুভৱ এটা কবিতাৰে মই কৰিবলৈ লৈছোঁ। আৰু এই কবিতাটো হয়তো ছাৰে তেতিয়া হয়তো আছিলে ছাৰ, মই আকাশবাণী গুৱাহাটীত এই কবিতাটো প্ৰচাৰ হৈছিল চেমনীয়া ছাৰত 2019 চনত। মই খুবেই সৌভাগ্য। সেইকাৰণে ভাবিলোঁ আজি ছাৰ যিহেতু আছে, যদিও ছাৰে মোক ৰেকৰ্ডিংটো শুনিব পাৰে, হয়তো ৰিয়েলকৈ শুনা নাই বা যিটো মই মাতাৰ সময়ত সেইখিনি ছাৰে শুনিব পোৱা নাছিল। তাৰ বাবে মই আজি তেওঁৰ ওচৰত থাকি এই কবিতাটো আবৃত্তি কৰিবলৈ লৈছোঁ। আশা কৰিছোঁ সকলোৱে মোক সহায় সহযোগিতা কৰে। কবিতাটোৰ নাম আছিলে সুখৰ সন্ধান। সপোনৰ দেউকা সাজি উৰি ফুৰিব মন যায়, হেঁপাহৰ সাগৰৰ মৰম কৰি হাঁহিব গ'লেও এক পলতে যেন সকলো হৈ পৰি নিথৌ গ'ল। সাগৰৰ পথটোৱে সুখবোৰ আঁতৰাই কৰি আনে দুখৰ স্মৃতিৰ ছাঁ। ঢৌবোৰে কঁপকাই হাহাকাৰ কৰি ফুৰিছে এক সুখৰ হাঁহিৰ সন্ধানৰ সুবাস বিচাৰি। সেৱা যেন অসম্পূৰ্ণতাৰ ব্যৰ্থতা, অমানিশাৰ কলা ডাৱৰে থাকি ধৰা জীৱনটোক বহু কথাই শিকাই থৈ গ'ল। এনে কিছুমান কথা যাক ক'ব নোৱাৰা, বুজাব নোৱাৰাৰ শিহৰণ। একমাত্ৰ সাগৰৰ বুকুত হেঁচা মাৰি জীৱনৰ প্ৰতিটো বিশ্বাস জেপাল কৰি ৰাখিছোঁ ভাষা বিহীন পলমত। কেতিয়াও যেন সম্পূৰ্ণ নহয় নেকি হৃদয় ভিতৰত কৰুণ হোৱা এই কবিতা। ধন্যবাদ। এইখিনিতে এটা ক'বলৈ লৈছোঁ, মই যিহেতু গানো গাওঁ, বহুতে হয়তো জানে আৰু বহুতে হয়তো গমো নাপায়। মই ৰিয়েলিটি শ্ব'ত ইতিমধ্যে অংশগ্ৰহণ কৰিছোঁ ৰামধেনুত গৈ, আৰু DYটো 2-3বাৰমান কৰিছোঁ, 8-9বাৰমান। আৰু আপোনাৰ কেৰকে ছুপাৰষ্টাৰ বুলি প্ৰথমবাৰৰ বাবে হৈছিলে, তাত মই চিলেক্টেড হৈ মই গান গাইছিলোঁ। আৰু তেতিয়া প্ৰস্তুতিবা লগ পাবলৈ মই সুবিধা পাইছিলোঁ, আৰু তেখেতে তাৰমানে এই কবিতাটোক নিজে আবৃত্তি কৰিছিলে। সেই মুহূৰ্তখিনি মোৰ কাৰণে বহুত বিশেষ। তাৰ বাবে আজি ইয়াত উপস্থিত হ'ব পাৰি মই বহুত নিজকে ভাগ্যৱান বুলি ভাবিছোঁ। ধন্যবাদ। সঁচাকৈ আজি বহুদিনৰ সপোন এটা পূৰণ হ'ল। আজিৰ এই বিশেষ দিনটোত এটা নতুন পৰিচয়, এটা নতুন নাম অৰ্জন কৰিলোঁ। সেয়া হৈছে সাংবাদিকতা। আৰু ইয়াতে আজি প্ৰদান কৰিলে আনুষ্ঠানিকভাৱে মানপত্ৰ। সঁচাকৈ সাংবাদিক জগতখনে মোক বহুত কিবাকিবি দিলে। সৰুতেই দেখি অহা জনপ্ৰিয় শিল্পীসকলক, নতুবা সাংবাদিকসকলক, যিসকলক টেলিভিশ্যনত দেখা পাওঁ নাইবা ৰেডিঅ'ত শুনি পাওঁ, সেইসকলক যেন এতিয়া নিচেই ওচৰতে পাইছোঁ। তাৰ বাবে ধন্যবাদ মই পঢ়ি অহা প্ৰতিষ্ঠানখনক তথা ইনষ্টিটিউট অৱ মাছ কমিউনিকেশ্যন এণ্ড মিডিয়া ষ্টাডিলৈ। আৰু বিশেষকৈ ধন্যবাদ মুন ছাৰলৈ। এয়া আছিলে কিছু মানপত্ৰ প্ৰদান কৰাৰ মুহূৰ্ত। ভাবিলোঁ ইউটিউবৰ ৱালত সাঁচি থওঁ মোৰ সোণালী সপোনবোৰ। সাক্ষী হৈ ৰওক মোৰ ইউটিউবৰ পৰিয়ালটি।
এয়া সকলোৱে মিলি গ্ৰুপ ফটো উঠিলোঁ। বেয়াও লাগিছে কাৰণ আজিৰ পৰা আৰু তেনেকৈ আগৰ লেখীয়াকৈ কাকোৱে লগ নাপাম। তেতিয়াহ'লে আজিলৈ আহিছোঁ, পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে। বাই।